স্প্ৰে কাণ্ডৰ বিৰুদ্ধে নগাঁৱৰ ঢিঙত মহিলাৰ প্ৰতিবাদ। নগাঁৱৰ ঢিঙত ধাৰাবাহিকভাৱে সংঘটিত হোৱা স্প্ৰে কাণ্ডৰ বিৰুদ্ধে আজি ঢিঙত শতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষী প্ৰশাসন থকাৰ পাছতো চৰম নিৰাপত্তাহীনতাত ভুগিছে ঢিংবাসী ৰাইজ। জীৱন সম্পত্তিৰ নিৰাপত্তা বিচাৰি কৰা প্ৰতিবাদত ঢিং থানাৰ আৰক্ষী বিষয়া অদিত বড়ো উপস্থিত হৈ 15 দিনৰ ভিতৰত সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰাতহে প্ৰতিবাদ সামৰণি মাৰে প্ৰতিবাদকাৰী মহিলাসকলে। চোৰ স্প্ৰে ধৰ্ষণ গতিকে ইয়াৰ ওপৰত মানুহ পুলিচ আমাৰ ঢিং থানাৰ ভৰসা আছিলে। এই ভৰসা আমাৰ লাহে লাহে আমাৰ নাইকিয়া হৈ আহিছে। যেনেকৈ আমি আজি গোটেই মহিলা আমি জাগ্ৰত হৈ ওলাই আহিব লাগিছে থানাখনত আমাৰ নিৰাপত্তাৰ কাৰণে। আমাৰ ঘৰৰ পৰা ধন সম্পত্তি নিছে কিন্তু আমাৰ মহিলাবিলাক আমি সুৰক্ষিত নহয়। আজি আমি যি কাৰণে ৰাজপথত আমি ওলাই আহিব লগা হৈছে। গতিকে আজি এই গোটেই চাওক যিমান মহিলা আছে যিমান বয়সস্থ অকল আমি উঠিয়াখিনিয়ে নহয় গোটেইখিনি জীয়াৰী বোৱাৰী কোনো সুৰক্ষিত নহয়। আজি যেনেকৈ ঢিং থানাই আজি আমাৰ এইখিনি সুৰক্ষা আজি দিব নোৱাৰাৰ কাৰণে আমি ওলাই আহিম আৰু তেওঁলোকে যদি এই পন্থা হাতত ল'ব নোৱাৰে আমি নিজে নিজৰ কাৰ্য কৰিবলৈ আমি আগবাঢ়ি আহিম। ইতিমধ্যে দেখা গৈছে যে আপোনালোক ঢিং অঞ্চলৰ সমূহ মহিলা আহি পেলাই ঢিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত কিছু কথোপকথন কৰিছে। তেওঁ কি ক'লে? তেওঁ কৈছে যে 15 দিনৰ ভিতৰত আমাক তেওঁ নিৰাপত্তা প্ৰদান কৰে, যেনেকৈ নহওক তেওঁ কৰায়ত্ব কৰিব বুলি আমাক আশ্বাস দিছে। এই আশ্বাসৰ ভিত্তিতে আমি আজি যাবলৈ প্ৰস্তুত হৈছে। যি নহওক কিবা এটা আশা দিছে। যিহেতু সন্ধিয়াৰ পৰা আমাৰ টোপনি নাহে, আমি ভাত ৰান্ধিব নোৱাৰোঁ, আমি শুব নোৱাৰোঁ, ল'ৰা-ছোৱালী পঢ়াব নোৱাৰোঁ। এই স্কুল খুলিব এতিয়া আমি কি কৰিম? গতিকে তেখেতে যিখিনি ভৰসা সেইখিনি আমি মানি লৈছোঁ তেওঁৰ ওপৰত। গতিকে 15 দিনৰ পিছত কি হয় দেখা যাব।